অসমৰ বোৱাৰীয়ে কিছুমানৰ কথা কৈছোঁ, অসমখনৰ নাম যে একেবাৰে গেলাই পেলাইছে, শেষ কৰি পেলাইছে দেই। মানে এনেকুৱা লাগে যে কি বুলি কৈ কিনি তাহাঁতক যে বুজাম, গালি কি দিব। তাহাঁতৰ ভিডিঅ'বিলাক তলত চাবচোন, আপোনালোকে কমেণ্ট এটা পঢ়িব নোৱাৰে, ইমান লেতেৰা লেতেৰা কমেণ্ট কৰে মানুহে। তথাপিতো জানো ভিডিঅ' দুটকা পইচাৰ কাৰণে নিজৰ দেহা উলিয়াই কিনি ভিডিঅ' বনাই কিনি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। কিবা এটা ফাইদা হৈছে? কাইলৈ তোৰ বাপেৰে দেখিব, মাৰে দেখিব, তোৰ ল'ৰা ছোৱালীয়ে দেখিব, তেতিয়া সুধিব, প্ৰশ্ন কৰিব, প্ৰশ্নৰ উত্তৰ দিবি, কুকুৰৰ জাত হেত বুলি ক'লোঁ। মই মুৰ্গীৰ দোকানত থাকোঁ, মই কেৰেলাত মুৰ্গীৰ দোকান দিয়ে আছোঁ ইয়াত, মই কেৰেলাত, ঠিক আছে। মোৰ ইয়ালৈ অসংখ্য মানুহ আহে, হিন্দী জনা আহে, হিন্দী নজনা আহে, বহুত মানুহ আহে, বহুতৰ লগত মোৰ কথা বতৰা হয়। কিছুমানে এনেকুৱাত হিন্দী জনা মানুহে সোধে তোক কাহাঁ চে হো, তেতিয়া আসামকে যেতিয়া অসমৰ বুলি যেতিয়া কওঁ, তাতে ভাল বুলি কয়, অসম বহুত ধুনীয়া জেগা বুলি কয়, অসমত মই কাম কৰি আহিছোঁ বুলি কয় দেই। অসমৰ মানুহবিলাক বহুত মৰম চেনেহৰ মানুহ বুলি কয়, তেতিয়া আমাৰ মনটো বহুত ভাল লাগে, বহুত ভাল লাগে। আৰু তহঁতক কিছুমান লেওৰামিবিলাক দেখিলে মানে অসমৰ বুলি ক'বলৈ লাজ লাগে, গম পাইছনে? অসমত থাকি যিবিলাকেতো কৰিছে, এতিয়া বাহিৰত আহি কিনি কেৰেলাত আহি কিনি যিসকলে দেখাইছেহি, তাহাঁতক কি ক'ম, তাহাঁতক কি বুলি ক'ম? মাইকী অকণমান মাইকী হিচাপত থাকিব লাগে। মই কোৱা নাই যে মাইকী জাতিটো তলত থাক বুলি বা তলত একো নকৰিবি বুলি কোৱা নাই। ভাল ভিডিঅ' বনা, কত অসমৰ ছোৱালীয়ে, অসমৰ বোৱাৰীয়ে কত নাম কঢ়ি আছে। আৰু তহঁতে লাউৰামিবিলাক কৰি কিনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছ, কিবা ফাইদা পাবি নেকি হে? তহঁতক কৈ লাভ নাই, কুকুৰৰ নেচ বেকাই সদায় বেকা হৈ থাকিব। মই কোৱা নাই যে টকা নঘটিবি, টকা নকমাবি। আজিৰ দিনত মাইকী মতাই দুইটা সমান পাৱা, যে মতা বেছি মাইকী কম সেইটো নহয়, ঠিক আছে। মতাই কৰিব লাগিব, মাইকীও কৰিব লাগিব। ময়ো ফেমিলি লৈ বাহিৰত আছোঁ, মোৰো লাজ লাগে যেতিয়া তহঁতৰ এই অভদ্ৰামী ভিডিঅ'বিলাক দেখোঁ দেই। আজি মই ভিডিঅ'টো বনাইছোঁ, যেতিয়া ৰাতিপুৱা মোৰ ইয়াত কাষ্টমাৰ এটা আহি কিনি যেতিয়া অসমখনৰ বিষয়ে ভালকৈ ক'লে, তেতিয়া মোৰ বুকুখন পুৰি গৈছে। তহঁতে এই লাউৰামি কিছুমান দেখি ভালে ভালে কৈছোঁ, এইবিলাক কাম এৰি দে, কাম কৰ। বাহিৰত আহিছ, কাম কৰি খা, আকৌ ইয়াত আহি কিনি লেউৰামি কেলৈ চুৰু কৰিছ? অসমখন নাম জিলিকি আছে, জিলিকি থাকিব দে, ঠিক আছে। অসমখন যেনেকৈ জিলিকি আছে সেনেকৈয়ে জিলিকি থাকিব দে। আৰু মোৰ ভিডিঅ'টো যোনে চাওক, আপত্তি নাই, কিন্তু কমেণ্ট কৰে, লাইক কৰে, সেইবিলাক মন বিচাৰোঁ। কিন্তু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে সেই সকলো লেউৰামিবিলাকলৈ যায়, তাহাঁতে যে অকণমান হ'লেও এই মাথাত জ্ঞান অকণমান সোমায়। ভিডিঅ'টো শ্বেয়াৰ কৰক, পূৰা শ্বেয়াৰ কৰক। লাইক কমেণ্ট কৰিলেও কৰিব, নকৰিলেও নাই, মোৰ সেইবিলাক কোনো প্ৰশ্ন। তহঁতে আচলতে ভাব কি জান, বেলেগে যি কয় কৈ থাকক, তাৰ লগত কোনো মতলব নাই। তহঁতে মাত্ৰ ভিডিঅ' বনাব লাগে, মাহৰ মূৰত ফেচবুকৰ পৰা হওক বা ইউটিউবৰ পৰা হওক, মাহৰ মূৰত পইচাটো পাব লাগে। বাকী লাগিলে যি হৈ যাওক। যিসকলে মতাই নামাতে যে, সিহঁতে কি ভাবে, মানুহজনে যি হ'লেও বনাই কিনি পইচা ঘটি আছে, ঘটি থাকক, খাবলৈ পাই আছোঁ। আৰে ভাই, কাইলৈ তোক গৈ কিনি তোৰ অসমত গৈ তোক প্ৰশ্ন কৰিব, তই অসমখনৰ কাৰণে কি কৰিলি বুলি, তেতিয়া তই কি কবি? আৰে তই একো কৰিব নোৱাৰ, কিন্তু যিসকলে ভদ্ৰতা মানুহে যিসকলে আগতে কৰি থৈ গৈছে, সেইবিলাক নাম নিলাম নকৰিবি, ঠিক আছে। অলপ কণ্ট্ৰলত থাক, কণ্ট্ৰলত ৰাখ, ঠিক আছে। মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ কোনো কাৰণ নাই। মই কোৱা নাই মোৰ ভিডিঅ'টো ভাইৰেল কৰক বা কিবা কৰক বুলি, কিন্তু ইমান শ্বেয়াৰ কৰক যাতে সেইবিলাকে, কুকুৰৰ জাতবিলাকে বা কুকুৰণীবিলাকে ভিডিঅ'টো চাই অলপ হ'লেও মাথাত মাল লওক, জ্ঞান লওক, অলপ হ'লেও বুজি পাওক। কাইলৈ তাহাঁতৰ ল'ৰা ছোৱালী উঠি আহিছে, অসমখন তাহাঁতে চলাব লাগিব। গতিকে মই ইমানখিনিয়ে ক'লোঁ, বাকী অসমৰ ৰাইজে জানে, যি কৰে কৰিব, ঠিক আছে।